হেল্ল' নমস্কাৰ গুড মৰ্ণিং সকলোকে মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ওলাইছোঁ, এফালে যাম। বহুত দিনৰ মূৰত এফালে যাবলৈ গৈ আছোঁ আৰু অলৰেডি দেৰি হৈছে, সদায় দেৰিয়ে হয়। 8:30 আছে, 11:10 মোৰ ফ্লাইট আছে ফ্ৰম গুৱাহাটী টু দিল্লী। চ' ধুনীয়াকৈ এতিয়া ওলাইছোঁ, ৰেডি হৈছোঁ। এতিয়া ভাত কেইটামান খাম। ভাত কেইটামান যিহেতুকে বহুত সময় লে অভাৰ আছে দিল্লীত, চ' গতিকে ভাত কেইটামান খাই যাম বুলি ভাবিছোঁ। অলৰেডি চব ৰেডি হৈ গৈছে। চাই থাকক ভিডিঅ'টো, আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু কিয় মই গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে আলু ভাজি দালি আজি ৰাতিপুৱা ৰাতিপুৱা খাই লৈছোঁ, কাৰণ এফালে যাবলগীয়া আছে আৰু চ'ল' ট্ৰিপ আপোনালোকক দেখাই আছোঁ। যিহেতু জাৰ্ণিটো বহুত দীঘল, সেইটো কাৰণে ঘৰতে কেইটামান ভাত খাই লৈছোঁ। ক'ত কি খাব পাৰোঁ ঠিক নাই। দছৰ আগত পাব লাগিব এয়াৰপৰ্ট। ত' দেখাইছোঁ আপোনালোকক মই ক'ত গৈ আছোঁ, কিয় গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। চ' গাইজ এতিয়া জালুকবাৰী পাইছোঁ। যিহেতুকে দিল্লীত বহুত সময় লে অভাৰ আছে, ভাবিছোঁ আপেল দুটা লৈ লওঁ। আৰু এইটো হৈছে নতুন টাৰ্মিনেলটো, দেখিবলৈ বহুত ধুনীয়া বনাইছে আৰু বহুত ডাঙৰ, আগতকৈ বহুত বেছি ভাল। আৰু ইয়াতেতো যোৱা সৌভাগ্য নহ'ল। এইবাৰ মোৰ ফ্লাইটটো আছে পুৰণা টাৰ্মিনেলটোৰ পৰাই আছে। আশা কৰোঁ খুব সোনকালে ইয়াৰ পৰা ট্ৰেভেল কৰিব পাৰোঁ আৰু পাই গ'লোঁ পুৰণা টাৰ্মিনেল। চ' গাইজ এয়াৰপৰ্ট পাই গ'লোঁ আৰু জমনিটো হৈছে পূৰা লেভেল দেখাই মানে লগৰটোৱে মই চলাই আছিলোঁ বাইকখন, পূৰা ভিতৰলৈ সোমাব লৈছিলোঁ। বাইকখন ভিতৰলৈ সোমাব নিদিলে, চ' তাক তাতে থৈ পেলাই মই খোজকাঢ়ি আহি আছোঁ। পালোৱে আৰু সন্মুখতে নমাই দিছে। চ' এতিয়া চেক ইন কৰিম, তাৰপিছত দেখাই চাম। চ' মোৰ চিকিউৰিটি চেক হৈ গৈছে, বেছি সময় নালাগিল বাৰু। গুৱাহাটীৰ পৰা দিল্লীলৈ ফ্লাইট আছে আৰু গেট নাম্বাৰ হৈছে 3। গাইজ গেট চেঞ্জ হৈ গৈছে, এতিয়া 6 নম্বৰ গেটত আছে। গুৱাহাটী টু দিল্লী ফ্লাইট। চ' এতিয়া 6 নম্বৰ গেটলৈ গৈ আছোঁ। ইয়াতে অলপমান শান্তি, তলত যিটো হুলস্থুল, পূৰা ৰেলৱে ষ্টেচন টাইপ লাগিছে। চ' গাইজ বৰ্ডিং ষ্টাৰ্ট হৈ গৈছে, এতিয়া ফ্লাইটলৈ গৈ আছোঁ আৰু তাৰপিছত ষ্টাৰ্ট হ'ব 11:10 আছে। বহুত দিনৰ মূৰত এণ্ড ফাইনেলি প্লেনৰ ভিতৰত ধুনীয়াকৈ বহি গ'লোঁ। গাইজ দিল্লী এয়াৰপৰ্ট আহি পাই গ'লোঁ। এতিয়া মোৰ নেক্সট ফ্লাইট আছে 6:30। ইয়াতে ৰখি থাকিব লাগিব এতিয়া। চ' গাইজ এতিয়া টাৰ্মিনেল 1, মোৰ টাৰ্মিনেল 1ত আছে। ইয়াৰ পৰা আছে মোৰ নাচিকলৈ টাৰ্মিনেল 1ত। এতিয়া গৈ আছোঁ মই টাৰ্মিনেল 1লৈ। 3 ঘণ্টা ৰখিব লাগিব। চ' ইয়াৰ পৰা আকৌ বাছত উঠিব লাগিব। বাছ ৰখি আছে টাৰ্মিনেল 1, তালৈকে যাব। চ' গাইজ টাৰ্মিনেল 1 পাই গ'লোঁ আৰু এতিয়া মই ওপৰলৈ গৈ আছোঁ। গেট নাম্বাৰ কিমান আছিলে এবাৰ চাব লাগিব, আকৌ পাহৰি গৈছোঁ। চ' এইটো হৈছে টাৰ্মিনেল 1। অকণমান আপোনালোকক দেখাই দিছোঁ আৰু। বেয়া ভোক লাগিছে, চকলেট এটা খাই লওঁ। উপায় নাই আৰু। ৰাতিপুৱা ভাত খোৱা। হলি বুলি এয়াৰপৰ্টৰ ভিতৰত ইমানেই গান বাজনা বজি আছে, ইমানেই হুলস্থুল, গতিকে মই মিউট কৰি দিবলৈ বাধ্য হৈ গৈছোঁ। নহ'লে আকৌ কপিৰাইট লাগিব নহয়। চ' গাইজ ইয়াতে বহি আছোঁ, যিহেতুকে মোৰ ফ্লাইটখন 6:30 মানত আছে। চ' এতিয়া 3:30 মান হৈছে। কি কৰিম আৰু এনেই বহি আছোঁ, অলপমান টাইম পাছ কৰি আছোঁ। মোবাইলৰ নেটৱৰ্কো নাপায় ভালকৈ, আমনি লাগিছে আৰু। উপায় নাই, ডাইৰেক্ট ফ্লাইট নাছিলে কাৰণে এনেকৈ আহিব লগা হ'ল। গেট নাম্বাৰটো এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই। গেট নাম্বাৰ যেতিয়া দিব, তেতিয়া ডাইৰেক্ট গুচি যাম গেট নাম্বাৰৰ ওচৰত আৰু। চ' গাইজ এইফালে নেটৱৰ্ক পোৱা নাই ইয়াতে একদম, আৰু বহি একদম আমনি লাগিছে। ভাবিছোঁ বেলেগ এটা ফালে যাওঁ, য'ত মানে ভালকৈ নেটৱৰ্ক পাব। লাজো লাগিছে আকৌ। গাইজ দিল্লী এয়াৰপৰ্ট নিচিনা লগাই নাই, ইমান হুলস্থুল হৈ আছে। হলি বুলি এইফালে কিবা কিবি প্ৰগ্ৰাম হৈ আছে, পূৰা হুলস্থুল। এইফালে অলপমান শান্তি গাইজ, এইফালে অলপমান পৰিৱেশটো ভাল, হুলস্থুল নাই। ধুনীয়া চাইলেণ্টলি বহি আছে চবেই। আৰু মই ভাবিছোঁ মই ইয়াতে অলপমান সময় বহোঁ আৰু মোবাইল টিপো, অলপমান এডিটিং আছে, এডিটিঙো কৰিম। আৰু সেয়াই আৰু কিবা এটা খাবও লাগিছিল। ওচৰতে ৰেষ্টুৰেণ্ট এখন আছে, তাৰ পৰাই কিবা এটা খাই ল'ম। চকলেট খালোঁ, আপেল খালোঁ, এতিয়া আৰু মেগী খাই আছোঁ। মুঠতে ভৰাই আছোঁ পেটটো।
প্ৰায় ধুনীয়াকৈ কাপ নুডলছটো খাই ল'লোঁ আৰু এতিয়া এই জেগাখিনিতে বহি আছোঁ। জেগাখিনি বৰ ধুনীয়া লাগিছে, ধুনীয়া মানে শান্তি একদম। আৰু এইফালে আপোনালোকৰ গা নৈবিলাক দেখি আছে ধুনীয়াকৈ। ইয়াতে বহি আছোঁ আৰু ৰ'দটো লাগি আছে গাত, ইফালে AC চলি আছে ভাল লাগি আছে মানে। আৰু বেছি সময় নাই আৰু অলপমান সময় থকাৰ পিছতে আমাৰ বৰ্ডিং ষ্টাৰ্ট হৈ যাব। তাৰপিছত আৰু দুঘণ্টামান লাগিব, 8:30 মানত মই নাচিক পাই যাম। নাচিকৰ পৰা আকৌ বাছ ল'ব লাগিব 70 কিলোমিটাৰ। ত' আপোনালোকে চাই থাকক ক'লৈ গৈ আছোঁ, একদম ভিডিঅ'টো শেষত গম পাব। চ' গাইজ গেট নাম্বাৰ 20 ইজ ৰেডি ফৰ বৰ্ডিং। চ' এতিয়া বৰ্ডিঙৰ কাৰণে গৈ আছোঁ। তাৰপিছত একেবাৰে আপোনালোকক নাচিকত লগ পাম আৰু। চ' আমাৰ বৰ্ডিং ষ্টাৰ্ট হৈ গৈছে। চ' গাইজ নাচিক এয়াৰপৰ্ট পাই গ'লোঁ আৰু ইয়াৰ পৰা যাব লাগিব কেবত চিটিলৈকে, নাচিক চিটিলৈকে। তাৰপিছত আকৌ বাছ কৰিব লাগিব ত্ৰিম্পেশ্বৰ। চ' গাইজ এয়াৰপৰ্টৰ পৰা 40 কিলোমিটাৰ আৰু যাব লাগিব, 40 to 45 কিলোমিটাৰ। আৰু যিহেতুকে ৰাতি হৈছে ইয়াতে বাছ পায় চিটিৰ পৰা, কিন্তু এতিয়া দেৰি হৈ গৈছে কাৰণে কেব ল'ব লগা হৈছে আৰু কেবত 1500 ৰুপিজ লৈছে। উপায় নাই কাৰণ তেওঁলোকে ৰিটাৰ্ণ আহোঁতে বোলে খালি খালি আহিব লাগিব। ৰাতিও হৈছে গতিকে ইমান বেছি মানে হেৰি কৰি থকা নাই আৰু চিন্তা কৰি থকা নাই। কিন্তু যদি নৰ্মেলি বাছত যাওঁ তেনেহ'লে মানে 60-70 টকাৰ ভিতৰত হৈ গ'ল। আৰু সেয়াই আৰু দেৰি হৈছে যেতিয়া, নতুন জেগা আগতে কেতিয়াও অহা নাই। গতিকে ইমান বেছি মাথা মাৰি থকা নাই। দিনত হ'লে অলপমান মাথা মাৰিলোঁ হয়, কিন্তু যিহেতুকে ৰাতি হয় সেইটো কাৰণে বহুত বেছি মাথা মাৰি থকা নাই। ত' এতিয়া গৈ পেলাই হোটেলত যাম আৰু কিবা খাম আৰু শুই যাম। তাৰপিছত আপোনালোকক কালি ৰাতিপুৱা দেখাম। চ' গাইজ ইয়াতে হোটেল বিচাৰি ফুৰিছোঁ, পাইছোঁ হোটেল। কিন্তু মোৰ চিনাকি এজন আছে মানে যাৰ থ্ৰু দি মই আহিছোঁ। তেখেতক ফোন কৰিছোঁ, তেখেতে আৰু বেলেগ এটা লোকেশ্যন দিছে। অটো ল'ব লাগিব এখন, অটো লৈ পেলাই সেই লোকেশ্যনটোত গৈ আছোঁ। চ' গাইজ ফাইনেলি আহি হোটেল ৰুম পাই গ'লোঁ। খুব ধুনীয়া চিম্পুল একদম নিট এণ্ড ক্লিন হোটেল ৰুম এটা পাই গৈছোঁ। আচলতে দাদাই ঠিক কৰি থৈছিলে অলৰেডি, মই ফোন কৰি আহিছিলোঁ। চ' এতিয়া অলৰেডি লেট হৈ গৈছে, 10:30 হৈ গৈছে, ইয়াতে ওচৰতে হোটেল নাই, মই একো খোৱাও নাই। অলপ অলপ ভোকো লাগিছে, খাইছিলোঁ দেলহি এয়াৰপৰ্টত। কিন্তু তথাপিতো যথেষ্ট সময় হৈ গৈছে। আৰু আচলতে মই এটা মন্দিৰলৈ আহিছোঁ। বহুত দিনৰ পৰা প্লেনিং কৰি আছিলোঁ এই মন্দিৰটোলৈ আহিম আহিমকৈ। ডিচেম্বৰত আহিম বুলি ভাবিলোঁ, জানুৱাৰীত আহিম বুলি ভাবিলোঁ, ফেব্ৰুৱাৰীত আহিম বুলি ভাবিলোঁ। কিন্তু অহা হোৱা নাছিলে, হয়তো ভগৱানে এতিয়াই মিলাইছে। ইফালে হোলী আছিলে, হোলী ডেটটোও মই গম নাপাওঁ। কিন্তু যেতিয়া গম পাইছোঁ তাৰপিছত আৰু ৰিচিডিউল কৰি থকা নাই, কাৰণ যিহেতুকে এই ডেটটোতে মোক পেলাইছে বুলি ভাবিছোঁ আৰু যে ভগৱানে বিচাৰিছে মই এইটো মানে দৰ্শন কৰাৰো এটা মানে কি বুলি ক'ম আৰু এইটো এটা থাকে আৰু মই বিলিভ কৰোঁ এইটো। চ' ভগৱানে যিহেতুকে মিলাইছে এই ডেটটোত সেইটো কাৰণে মই ৰিচিডিউল নকৰিলোঁ। আৰু এইটো এটা জ্যোতিৰ্লিংগ হয়, বহুতে জানেই চাগে। ৰাতিপুৱা মন্দিৰটো দৰ্শন কৰিম, আপোনালোকক ধুনীয়াকৈ দেখাম। বহুত ধুনীয়া মন্দিৰ হয়, লোকেশ্যনটো বহুত ধুনীয়া। আৰু আশা কৰিছোঁ কালি মন্দিৰ এইটো দৰ্শন কৰি পেলাই মই চিৰডি যাম, যদি সময় হয়। চিৰডি চাই বাবা মন্দিৰটো দৰ্শন কৰিম যদি ভগৱানে মিলায়। আৰু তাৰপিছত পৰহি মোৰ আকৌ বেক টিকেট আছে, মানে ৰিটাৰ্ণ টিকেট আছে গুৱাহাটীলৈকে। গতিকে আজি ৰাতিটো ইয়াতে আৰু খানা খোৱা নাই। এতিয়া দাদাই মোক লৈ যাব বাইক লৈ পেলাই। 200 মিটাৰমান যাব লাগিব। ধুনীয়াকৈ অলপমান ফ্ৰেছ হ'ম, ফ্ৰেছ হৈ পেলাই খানা খাবলৈ যাম। খানা খাই আহি আৰু সেই বিছনাখনত ধুনীয়াকৈ শুই দিম, ধুনীয়া টোপনি আহিব। কাৰণ ৰাতিপুৱা 8:30 মই ৰুমৰ পৰা ওলাইছোঁ আৰু এতিয়া 10:30 হৈ গৈছে, বহুত বেছি দেৰি হৈছে। চ' গাইজ ধুনীয়াকৈ বাহিৰত ডিনাৰ কৰি আহি পেলাই এতিয়া আকৌ ৰুম পাইছোঁ, একদম এক্সহষ্টেড। বহুত বেছি ভাগৰ লাগিছে, পূৰা দবাই দিছোঁ। খানাটো খাই দিছোঁ পূৰা বেছিকৈ, কমকৈ খাব লাগিছিল। কিন্তু মানে লগত যিজন গৈছিলে তেখেতে মানে কমকৈ খালে, তো পেলাই দিবলৈও বেয়া লাগিছে। পেলনি গৈছে তথাপিতো পেলাই দিবও বেয়া লাগিছে। খাই দিলোঁ আৰু যিমানখিনি পাৰোঁ। আৰু এতিয়া একো নকৰোঁ, শুইহে যাওঁ আৰু বিন্দাছ। চ' ভাল লাগিল, বহুত দিনৰ মূৰত চ'ল' ট্ৰেভেল কৰিছোঁ। আৰু আশা কৰোঁ বাকী দুদিনো ভালে ভালে যাওক। চ' গাইজ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। অন্য এটা ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। চি ইউ টিল দেন, বাই বাই, গুড নাইট।